মোৰ স্বামীৰ মৃত্যুৰ পিছত আমাৰ ঘৰত এজনেই পুৰুষ আছিল, মোৰ শহুৰ। তেখেতে মোৰ ওপৰত বহুত বেয়া নজৰ ৰাখিছিল আৰু প্ৰায় ৰাতি মোক তেখেতৰ বিচনা চাদৰখন ধুনীয়াকৈ পাৰি থৈ অহাৰ পাছতো আকৌ নতুনকৈ পাৰিবলৈ বাধ্য কৰিছিল। এদিন ৰাতি মোক বিচনা চাদৰখন ভালদৰে পাৰি দিবৰ বাবে মাতিলে আৰু জানুৱাৰী মাহৰ কথা আছিল। এদিন আবেলি মোক মোৰ শাহুমাই মাতি ক'বলৈ ধৰিলে যে, বোৱাৰী, এগিলাচ পানী আনাচোন, তোমাৰ শহুৰ আহিছে। মই তেতিয়া ৰুমৰ পৰা ওলাই আহোঁ মাৰ মাতষাৰ শুনি। মই জনা নাছিলোঁ যে কোন শহুৰ আহিছেনো আমাৰ ঘৰলৈ। মই কিটচেন ৰুমৰ পৰা পানী এগিলাচ লৈ ড্ৰয়িং ৰুমলৈ আহোঁ। মোৰ নিজৰ শহুৰ দেউতা যোৱা বছৰেই ঢুকাইছে। যেতিয়াই মই মানুহজনক দেখিছিলোঁ, মই আচৰিত হৈ মানুহজনৰ ফালে চাই ৰ'লোঁ, কাৰণ কোনো এটা দিশৰ পৰাই মানুহজন শহুৰৰ বয়সৰ নিচিনা লগা নাছিল। মই ক'লোঁ যে, দাদা পানী লওক। তেতিয়া মোৰ শাহুমাই হাঁহি হাঁহি ক'লে যে, দাদা নহয়, তোমাৰ শহুৰ শেষ হ'ব। মই অলপ সময়ৰ বাবে তেতিয়া আচৰিত হৈ ৰ'লোঁ। শাহুমাই ক'লে যে, ই মোৰ দূৰ সম্পৰ্কীয় ভাই হয়। মোৰ শাহুমা 50 বছৰীয়া আৰু সেই মানুহজন প্ৰায় 32 বা 33 বছৰমান হ'ব। মায়ে তেতিয়া আকৌ ক'বলৈ ধৰিলে যে, মানৱ প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে আৰু কেইদিনমানৰ কাৰণে আমাৰ ঘৰতে থাকিব। ইয়াৰ কোৰ্টত কিবা এটা কাম আছে। এতিয়া মই তেখেতৰ বাবে চাহ জলপান ব্যৱস্থা কৰিবৰ বাবে কিটচেনলৈ বুলি গুচি আহোঁ। আজি দেওবাৰ আছিল, সেইবাবে মই ঘৰতে আছিলোঁ, নহ'লে সদায় মই কলেজলৈ বুলি গুচি যাওঁ। মই এগৰাকী অসমীয়া বিভাগৰ অধ্যাপিকা আছিলোঁ। ৰাতি যেতিয়া মই মোৰ ল'ৰাটোক শুৱাই আছিলোঁ, তেতিয়া মই কেইবাবাৰো অনুভৱ কৰিছিলোঁ যে মোৰ ৰুমৰ ভিতৰত যেন কোনোবাই খোজকাঢ়ি ঘূৰি ফুৰিছে। মই লাহেকৈ উঠিলোঁ আৰু দুৱাৰখন খুলি চালোঁ। দুৱাৰখনৰ একদম সন্মুখত সঁচাকৈ সেই দূৰ সম্পৰ্কীয় শহুৰজন থিয় হৈ আছিল। মোক দেখি তেখেত অলপ উচপ খাই উঠিছিল। মই তেতিয়া সুধিলোঁ যে, আপোনাক কিবা লাগিব নেকি? তেতিয়া তেখেতে ক'লে যে, নাই, নালাগে। মোৰ টোপনি অহা নাছিল বাবে মই খোজকাঢ়ি আছিলোঁ। শহুৰৰ ৰুমটো মোৰ ৰুমৰ কাষৰ ৰুমটো আছিল। সেইবাবে মই তেখেতক ক'বও নোৱাৰোঁ যে, আপুনি মোৰ ৰুমৰ ওচৰত কিয় খোজকাঢ়ি আছে বুলি। মই ক'লোঁ যে, ঠিক আছে। এই বুলি কৈ মই মোৰ ৰুমলৈ গুচি যাবলৈ খোজোঁতেই তেখেতে মোৰ হাতখনত ধৰে আৰু কয় যে, মই তোমাৰ ল'ৰাটো এবাৰ চাবলৈ পাৰোঁনে? মই মানুহজনৰ মুখত এটা আৱেগৰ ভাৱ দেখিবলৈ পাইছিলোঁ। মোৰ ৰুমলৈ এতিয়া নাহিবও বুলি মই তেওঁক ক'বলৈ মন নগ'ল। আহক বুলি কৈ মই দুৱাৰখন খুলি দিওঁ। তেখেত তেতিয়া সোমাই আহি বিচনাখনৰ এটা কোণত বহি পৰিল আৰু মোকো জোৰ কৰি তেখেতৰ কাষতে বহুৱাই লৈছিল। মোৰ ল'ৰা বৰ্ণিল বিচনাখনৰ ইটো মূৰত আৰামত টোপনিত লালকাল হৈ শুই আছিল। মানুহজনে মোৰ হাত এখনত ধৰি আৱেগিক হৈ ক'লে, পাহি, মই তোমাৰ বেদনাবিলাক অনুভৱ কৰিবলৈ পাৰিছোঁ। তোমাৰ চকুলোৰ কাৰণ তোমাৰ স্বামী নহয় জানো? মই আচৰিত হ'লোঁ তেখেতৰ কথাটো শুনি। ইমান কম সময়তে মোৰ মনৰ অৱস্থাটো তেখেতে কেনেকৈ বুজি পালে? মোৰ শাহু আৰু শহুৰেতো বছৰ বছৰ একেলগে থকা স্বত্বেও মোৰ দুখবিলাক অনুভৱেই কৰিব পৰা নাছিল। ইনফেক্ট মোৰ দুখ বেদনা তেওঁলোকৰ চকুতেই নপৰে। মোৰ দুচকুৱে তেখেতৰ কথা শুনি চকুলো বাগৰি আহিছিল। তেখেতে এতিয়া নিজ হাতেৰে মোৰ চকুলো মচি দি ক'লে, যি হৈ গ'ল সেই সকলো তুমি এতিয়া পাহৰি যাব লাগিব। তেখেতে দিয়া বুজনি মই বুজি পাইছিলোঁ যদিও চকুলো বৈয়ে আহিছিল। টেবুলখনত থৈ দিয়া পানী এগিলাচ আনি মোক খাবলৈ দিলে। তেতিয়া নিজকে মই অলপ কণ্ট্ৰল কৰিব পাৰিছিলোঁ। মোৰ মনটো ভাল লগাবৰ বাবে তেখেতে দিনত যাত্ৰা কৰি অহা কিছুমান অভিজ্ঞতাৰ কথা কৈছিল, মোৰ মুখত হাঁহি বিৰিঙাবৰ বাবে। এতিয়া তেওঁৰ কথাবিলাক শেষেই হোৱা নাছিল। মই ঘড়ীটোলৈ চাই দেখিলোঁ যে ৰাতি 12 বাজি গৈছিল আৰু ইফালে মই ৰাতিপুৱা সোনকালে উঠি ঘৰৰ সকলো কাম বন কৰি কলেজলৈ যাব লাগে। মই মানুহজনক ক'লোঁ, মোৰ ৰাতিপুৱা শুই উঠা দেৰি হৈ যাব, মই এতিয়া শুব লাগিব। মোৰ কথাটো শুনি তেখেতে নিজৰ ৰুমলৈ বুলি গুচি গ'ল। মই সদায় কলেজলৈ বাছেৰে অহা যোৱা কৰিছিলোঁ। সেইদিনা মই উঠা অলপ দেৰি হোৱাৰ বাবে মোৰ কলেজলৈ দেৰি হৈ গৈছিল। মোৰ আজি দেৰি হোৱা দেখি সেই মানুহজনে ক'লে যে, আজি কলেজত মই তোমাক থৈ আহিম। যোৱা 2 বছৰ ধৰি মোৰ স্বামীৰ মটৰচাইকেলখন পৰি আছে। আজি ৰাতিপুৱাৰে পৰা এজন মেকানিক আনি মানুহজনে বাইকখন ঠিক ঠাক কৰি থকা দেখিছিলোঁ। এতিয়া তেওঁ মোক কলেজত থ'বৰ বাবে আগ্ৰহী হৈ আছিল। মই প্ৰথমতে একেষাৰে নাযাওঁ বুলি কৈছিলোঁ, কিন্তু মোৰ শাহুমাই তেখেতৰ লগতেই যোৱা বুলি আদেশ দিছিল। শাহুমাই ক'লে যে, তোমাৰ দেৰি হৈছে বোৱাৰী, গতিকে শহুৰে থৈ আহিব খুজিছে, তাৰ লগতে যোৱা তুমি। এতিয়া মই বাধ্য হৈ মন নথকা স্বত্তেও তেখেতৰ বাইকতে উঠি কলেজলৈ বুলি ৰাওনা হ'লোঁ। অলপ দূৰ যোৱাৰ পিছত ৰাস্তাটো বেয়া হোৱাৰ বাবে মই তেখেতৰ কান্ধত হাত এখন ধৰিব লগা হৈছিল। আগতেও মই মোৰ স্বামীৰ লগত যাওঁতেও একেদৰে ধৰিব লগা হৈছিল।
অলপ দূৰ যোৱাৰ পিছত মই হাতখন আঁতৰাই আনো, কাৰণ এইজনো মোৰ সম্বন্ধত শহুৰেই হয়। মই হাতখন আঁতৰাই অনা দেখি তেখেতে ক'লে যে লাজ নকৰিবা, মোক তুমি বিশ্বাস কৰিব পাৰা, এতিয়া মই তোমাৰ ঘৰৰে সদস্য হয়। এনেকৈ কথা পাতি পাতিয়েই মই কলেজ পালোগৈ। আবেলি আকৌ 3 বজাত মোৰ কলেজ ছুটি হৈছিল। মই ওলাই আহি দেখোঁ যে গেটৰ সন্মুখত সেই মানুহজন ৰৈ আছে মোৰ বাবে। মই তেখেতক দেখি সুধিলোঁ যে আৰে মোৰ দূৰ সম্পৰ্কীয় শহুৰ দেউতা, আপুনি ইয়াত কি কৰি আছে? মোৰ কথাটো শুনি তেখেতে ক'লে যে প্ৰথমতে পাহি মোক তুমি শহুৰ দেউতা বুলি নামাতিবা। মোৰ নাম মানৱ, তোমাৰ আৰু মোৰ বয়সৰ বেছি পাৰ্থক্য নাই, গতিকে তুমি মোক মানৱ বুলিয়েই মাতিবা। কিন্তু এটা কথা, তোমাৰ শাহুমাৰ আগত তুমি মোক কেতিয়াও নাম কাঢ়ি নামাতিবা। এতিয়া মই তোমাক নিবৰ বাবে আহিছোঁ, তুমি সদায় বাছেৰে অহা যোৱা কৰা বুলি জানিব পাৰি। এতিয়াৰ পৰা মই ইয়াত থকালৈকে মই তোমাক অনা নিয়া কৰিম। এনেকৈ অলপ সময়ৰ পিছত আমি ঘৰ আহি পাওঁহি। ঘৰ আহি পাই দেখোঁ যে বৰ্ণিল আৰু শাহুমা ঘৰত নাছিল। ইফালে সিফালে চায়ো দুয়োটাকে দেখা নাপাই মই শাহুমালৈ ফোন লগাওঁ। মায়ে তেতিয়া ক'লে যে পাচলি বজাৰ কৰিবৰ বাবে গৈছে তেওঁ। দুয়োজনে অলপ পাছতে আহি পাবহি। কলেজত আজি কেইবাটাও পিৰিয়ড একেৰাহে কৰিব লগা হৈছিল, সেইবাবে মোক ভাগৰে হেঁচি ধৰিছিল। ৰুমলৈ গৈ এতিয়া ফ্ৰেছ হৈ লওঁ বুলি মই ৰুমলৈ সোমাই আহিলোঁ আৰু লগতে কাপোৰ সলাবলৈ ধৰিছিলোঁ। কাপোৰখিনি সলাই থাকোঁতে হঠাৎ মোৰ ৰুমলৈ মানৱ সোমাই আহিছিল। তেখেতক দেখাৰ লগে লগে মই লাজতে বাথৰুমলৈ বুলি সোমাই যাওঁ আৰু তাতেই কাপোৰ সলাই মই বাহিৰলৈ বুলি ওলাই আহোঁ। মানৱে মোক ক'লে যে ক্ষমা কৰি দিব পাহি, মই এনেদৰে ৰুমটোৰ ভিতৰলৈ সোমাই আহিব নালাগিছিল। মই গহীন হৈ তেখেতক সুধিলোঁ আপোনাৰ কিবা কাম আছিল নেকি? সি ক'লে যে কাম মানে মোৰ বহুত ভোক লাগিছিল, সেইবাবে তোমাক মই ক'বলৈ আহিছিলোঁ। মই লৰালৰিকৈ কিটচেনৰ ফালে গৈছিলোঁ। এতিয়া মোৰ পিছে পিছে মানৱেও কিটচেনলৈ বুলি সোমাই গৈছিল। ভাবিছিলোঁ ফটাফট পুৰিকে বনাই দিওঁ, সেই সময়ত তেওঁ মোৰ ওচৰতে থিয় হৈ আছিল। গৰম গৰম তেলত পুৰি দুটামান ভজাৰ পাছত 3 নম্বৰটো দিওঁতে মানৱৰ বুকুত তেল অলপ ছিটিকি পৰেহি। সেইটো সময়ত সি গৰম তেলৰ পুৰণি সহ্য কৰিব পৰা নাছিল। মই লৰালৰিকৈ ৰুমলৈ গৈ ক্ৰীম এটা আনি নিজেই মানৱৰ বুকুত সানি দিছিলোঁ। সেইটো সময়ত মই মানৱৰ একদম ওচৰ চাপি আহিছিলোঁ। মই তেতিয়া অনুমান কৰিছিলোঁ যে মানৱে একেথিৰে মোলৈ চাই আছিল। চকুৱে চকুৱে পৰাত মোৰ বহুত লাজ লাগি গৈছিল। তেওঁ তেতিয়া ক'লে যে তোমাৰ হাতৰ পৰশত যাদু আছে, মই এতিয়া অলপ আৰাম পাইছোঁ। এই বুলি কৈ সি মোৰ কমৰত হাতখন ৰাখিছিল। তেনেতে মোৰ শাহুমা কিটচেনলৈ বুলি সোমাই আহে। আমি দুয়োটা ইমান কাষ চাপি অহা দেখি মোলৈ এক বেলেগ দৃষ্টিৰে চাই পঠিয়াইছিল তেওঁ। মই এতিয়া তাৰ কাষৰ পৰা একেবাৰে আঁতৰি আহি নিজৰ কামত লাগি যাওঁ। কথাখিনি কি হৈছিল, কিয় তাৰ ইমান কাষ চাপি আহিব লগা হৈছিল, এই বিষয়ে শাহুমাক ক'বলৈ মোৰ সাহস হোৱা নাছিল। বৰ্ণিলে মানৱক পাই আনন্দত আত্মহাৰা হৈ পৰিছিল। সদায় মানৱে বৰ্ণিলৰ লগত মোৰ ৰুমতে বহুত দেৰিলৈকে খেলি আছিল। মানৱক এতিয়া মোৰ ৰুমৰ পৰা ওলাই যাওক বুলি ক'বলৈ মোৰ সাহস হোৱা নাছিল। সি এতিয়া সদায় ল'ৰাটোৰ সুবিধা লৈ আচলতে নিজে ইচ্ছা কৰিয়েই মোৰ ৰুমত থাকিবলৈ বিচাৰিছিল। এদিন ল'ৰাটোৱে খেলি খেলি ভোকতে কান্দিবলৈ ধৰিছিল। মই তাৰ কাৰণে গাখীৰ গৰম কৰি আনিবলৈ কিটচেনলৈ বুলি গ'লোঁ। হাতত এতিয়া গাখীৰৰ গিলাচটো লৈ মই ৰুমলৈ বুলি আহোঁ, কিন্তু আহি মই দেখিলোঁ যে ল'ৰাটো শুই গৈছিল। ল'ৰাটোক শুৱা দেখি মই আকৌ গাখীৰৰ গিলাচটো কিটচেনত থ'বলৈ বুলি যাবলৈ লওঁতেই মানৱে মাত লগালে, বৰ্ণিল এতিয়া শুই পৰিল, গাখীৰখিনি তুমি এতিয়া মোকেই খাবলৈ দিয়া, মোৰ এতিয়া বহুত ভোক লাগিছে। মই তেতিয়া ক'লোঁ যে লওক। গাখীৰৰ গিলাচটো তালৈ আগবঢ়াই দিয়াৰ লগে লগে মানৱে মোৰ হাতখনত জোৰেৰে ধৰি লৈছিল। মই তেতিয়া ক'লোঁ যে শহুৰ দেউতা আপুনি এইবিলাক কি কৰিছে? তেতিয়া তেওঁ ক'লে যে পাহি মই তোমাক আগতেও কৈছোঁ, যেতিয়া আমি দুয়োটা একেলগে থাকোঁ তেতিয়া তুমি শহুৰ দেউতা বুলি মোক কেতিয়াও নামাতিবা, তুমি মোক সদায় মানৱ বুলি মাতিবা। আৰু তোমাৰ হাতখন মই এইকাৰণে ধৰিছোঁ যে তোমাৰ লগত মোৰ অলপ কথা আছে, কাৰণ মই যেতিয়াই তোমাৰ লগত কথা পাতিবলৈ বিচাৰোঁ তুমি সদায় আঁতৰি যোৱা। মানৱৰ কথাটো শুনি মই তেওঁৰ কাষতে বহি ৰ'লোঁ। তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে এতিয়া তোমাৰ স্বামীৰ মৃত্যু হোৱা 2 বছৰ হৈ গ'ল, তুমি দেখিবলৈও বহুত ধুনীয়া আৰু তোমাৰ বয়সো কম, আৰু কিমান দিন এইদৰে বেদনাৰে ভাৰাক্ৰান্ত জীৱন এটা জীয়াই থাকিবা তুমি? বৰ্ণিলেও বিচাৰে যে তাৰ দেউতাকৰ মৰম। মই দ্বিতীয় বিবাহ কৰাৰ কথা কোনোদিনেই ভবা নাছিলোঁ, গতিকে মানৱৰ কথাত মই এই বিষয়ে একো উত্তৰ দিবলৈ পৰা নাছিলোঁ। তথাপিও তেওঁ মোক বুজাই আছিল যে তুমি যদি কাৰোবাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা তেতিয়া মোক কোৱা, মোক তোমাৰ এতিয়া কেনে লাগে? মানৱে কৰা প্ৰশ্নত মই তালৈ থৰ লাগি চাই ৰ'লোঁ। ঘৰখনলৈ মানৱ অহাত ঘৰৰ পৰিৱেশটো একদম সলনি হৈ গৈছিল।
এজন পুৰুষৰ উপস্থিতিয়ে ঘৰখন গহীন কৰি ৰাখিছিল। যদিও মই কোনোদিনে মানৱক লৈ তেনেদৰে ভবা নাছিলোঁ। এতিয়া তেওঁৰ কথাটোত কোনো প্ৰতিক্ৰিয়া নিদিয়া দেখি তেওঁৰ ভীষণ খং উঠিবলৈ ধৰিছিল। সি লাহেকৈ উঠি তাৰ ৰুমলৈ গুচি গ'ল। ৰাতিপুৱা মই যেতিয়া ঘৰৰ সকলো কাম বন কৰি কলেজলৈ যাবলৈ সাজু হৈছিলোঁ, দেখিছিলোঁ বৰ্ণিল মানৱৰ কোলাত উঠি খেলাত ব্যস্ত হৈ আছে। মই গৈ ল'ৰাটো মানৱৰ কোলাৰ পৰা টানি লৈ গুচি আহোঁ। সেই সময়ত মোৰ ৰুমলৈ মোৰ পিছে পিছে শাহুমাও সোমাই আহে, কাৰণ মই যিদৰে ল'ৰাটোৰ কাঢ়ি আনো সেই সকলো দেখি তেওঁ হতভম্ব হৈ পৰিছিল। শাহুমাই তেতিয়া সুধিলে যে বোৱাৰী এইবিলাক কি? তুমি ল'ৰাটো ককাকৰ কোলাৰ পৰা এনেদৰে কিয় আজুৰি আনিলা? সেই সময়ত মই শাহুমাক এটাও শব্দ ক'বলৈ পৰা নাছিলোঁ। সেইদিনা কলেজলৈ যাবলৈ ওলাই মানৱক মই একো কোৱা নাছিলোঁ যে মোক কলেজত থ'বনে নথয়। মই বাছেৰে যাবৰ বাবে খোজ ল'বলৈ ধৰিছিলোঁ। তেনেতে মোৰ শাহুমাই মাত লগাই যে বাছেৰে যোৱাৰ কোনো দৰকাৰ নাই, মানৱেই তোমাক থৈ আহিবগৈ। মই শাহুমাৰ মুখত উত্তৰ দি কোনোদিনেই পোৱা নাছিলোঁ, গতিকে চুপচাপ তাৰ লগতে আনদিনাৰ দৰে বাইকত উঠি বহি ল'লোঁ। ৰাস্তাত সেইদিনা কোনো কথা বতৰা হোৱা নাছিল আমাৰ মাজত। কলেজৰ গেটৰ সন্মুখত নমাই থৈ সি মোক ক'লে, পাহি, কিবা কথাত তোমাৰ খং উঠি আছে নেকি? মই তেতিয়া নুশুনাৰ ভাও ধৰি তাৰ পৰা কোনো উত্তৰ নিদিয়াকৈ কলেজলৈ বুলি সোমাই যাওঁ। আচলতে মানৱ আমাৰ ঘৰলৈ অহাৰ উদ্দেশ্য কি মই ধৰিব পৰা নাছিলোঁ। মোৰ লগত কথা পতাৰ শৈলী তাৰ একেবাৰে বেলেগ আছিল, যেন সি মোৰ স্বামীহে। পিছদিনাখন আমাৰ কলেজত ফাংচন আছিল। নাচ গান এইবোৰ চোৱাৰ একেবাৰে মোৰ মন নাছিল। সেইদিনা শাহুমা বৰ্ণিলক লগত লৈ মাৰ বান্ধৱী এজনীৰ ঘৰলৈ গৈছিল। মোৰ সহকৰ্মী কেইগৰাকীয়ে মোক বাৰে বাৰে ফোন কৰি মাতি আছিল, কিন্তু মোৰ যাবলৈ একেবাৰে মন যোৱা নাছিল। মই এতিয়া ফোনটো কাটি ৰুমটোৰ বয় বস্তুবিলাক ঠিক কৰি আছিলোঁ। তেনেতে মানৱ মোৰ ৰুমলৈ সোমাই আহিল। তাৰ হাতত এখন ধুনীয়া ফেঞ্চি শাৰী আছিল। শাৰীখন মোৰ হাতত দিলে আৰু ক'লে, এই শাৰীখন পিন্ধি ধুনীয়াকৈ মেকআপ কৰি ৰেডি হোৱা, মই তোমাক তোমাৰ কলেজৰ ফাংচনত থৈ আহিমগৈ। মই ক'লোঁ, মই কলৈকো নাযাওঁ। আপুনি কোন হয় মই ক'ত যাম কলৈ নাযাম আপুনি অৰ্ডাৰ দিবলৈ? সি ক'লে যে তোমাৰ কথাটো একেবাৰে শুদ্ধ। মই এইটো নকওঁ যে তুমি কি কৰিবা কি নকৰিবা, কিন্তু মই এইটো বিচাৰোঁ যে তুমি কেতিয়াবা নিজৰ বাবেও সাজি কাচি ধুনীয়া হ'ব পাৰা। আজি এবাৰ মোৰ কথা ৰাখি নিজকে সজাই চোৱাচোন। মানৱৰ এই কথাষাৰে মোৰ ওপৰত ইমানেই প্ৰভাৱ পেলাইছিল যে তেখেত মোৰ ৰুমৰ পৰা ওলাই যোৱাৰ লগে লগে মই সেই শাৰীখন পিন্ধি ৰেডি হৈ দুৱাৰখন খুলি দিওঁ। দুৱাৰখন খোলাৰ লগে লগে মই দেখিলোঁ যে মানৱ দুৱাৰ মুখতে ৰৈ আছিল। তেওঁ মোক দেখি মোৰ হাতখনত ধৰি আকৌ ৰুমলৈ সুমুৱাই লৈ আনিলে আৰু নিজ হাতেৰে মোৰ ওঠত লিপষ্টিক ঘঁহি দিলে। সি ক'লে যে এই ৰঙা ৰংটোৱে তোমাক বহুত ধুনীয়া লাগিছে। তেনেতে মোৰ শাহুমা আৰু বৰ্ণিল মোৰ ৰুমৰ ভিতৰলৈ সোমাই আহে। সেইটো সময়ত আমি দুয়োটা একদম ওচৰ চাপি আছিলোঁ। শাহুমাই মোৰ এই ৰংচঙীয়া ৰূপ দেখি মোৰ সুন্দৰতা প্ৰশংসা কৰিবলৈ ধৰিছিল। মোৰ শাহুমাই প্ৰায় মোক কৈছিল যে তুমি ধুনীয়াকৈ সাজি কাচি থাকা, কিন্তু মইহে তেওঁৰ কথাটো একো গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু আজি মানৱে এবাৰ কোৱাৰ লগে লগে মই তেওঁৰ কথাটো মানি ল'লোঁ। আচলতে এতিয়া মোৰ কি হৈছিল মই একেবাৰে ভাবি পোৱা নাছিলোঁ। কলেজৰ ফাংচনলৈ অহাৰ পিছত মানৱ মোৰ লগতেই আছিল। ঘৰ আহি পাই মই শাহুমা আৰু বৰ্ণিলক দেখা পোৱা নাছিলোঁ। সেয়েহে মই লৰালৰিকৈ ৰুমৰ দুৱাৰখন বন্ধ কৰি দিওঁ। কিন্তু মোৰ এই কপালখন বেয়া আছিল। দুৱাৰখনৰ হুকটোত মোৰ শাৰীখন বৰ বেয়াকৈ ফচি গৈছিল। মই উপায় নাপাই মানৱক মাতিবলৈ বাধ্য হওঁ। অতি কমেও 5 মিনিট সময় লাগিছিল শাৰীখন নফটাকৈ উলিয়াবৰ বাবে। শাৰীখন হুকটোৰ পৰা উলিয়াই মানৱে মোক সাৱটি ধৰে আৰু কয় যে আজি সঁচাকৈ তোমাক বৰ ধুনীয়া লাগিছিল। মই তাৰ দুবাহুৰ বন্ধনৰ পৰা কোনোমতে নিজকে মুক্ত কৰি তাক সোধোঁ, কি লাগে আচলতে আপোনাক? আপোনাৰ মতলব কি? এতিয়া বহুত সোনকালেই তুমি মোৰ লক্ষ্যটো বুজি পাইছা পাহি। এতিয়া তোমাৰ সদায় মই ধ্যান ৰাখিম। এতিয়া তাৰ মুখত এইষাৰ কথা শুনি মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে আচলতে সি কি বিচাৰিছে। যোৱা 2 বছৰ ধৰি কিমানে মোক বিয়াৰ প্ৰস্তাৱ দিছে। শাহু শহুৰে দুয়োয়ে মোক পুনৰ বিয়া কৰাবলৈ কিমানবাৰ কৈছিল, কিন্তু মই মোৰ স্বামীৰ স্মৃতি বুকুত লৈ থাকিম বুলি কোনো পৰপুৰুষক আপোন কৰাৰ কথা ভবা নাই। মই মানৱক ক'লোঁ, ইমান সময় পাৰ হোৱাৰ পিছত আপুনি কিয় আমাৰ ঘৰলৈ আহিছে? মোৰ শাহুমাগৰাকী বহুত সহজ সৰল, আপোনাক নিজৰ ভাইৰ দৰে ইমান মৰম চেনেহ কৰি থাকিবলৈ দিছে। মোৰ খং উঠা দেখি মানৱে মোৰ একদম কাষ চাপি আহি মোৰ হাত এখনত ধৰিছিলহি। তেতিয়া মই লগে লগে তাক চৰ এটা লগাই দিওঁ আৰু তাৰ হাতখনত ধৰি টানি আজৰি সন্মুখৰ ৰুমটোলৈ লৈ আনো, য'ত মোৰ শাহুমাই টিভি চাই আছিল। মই তেনেকৈ তেওঁক নিয়া দেখি মায়ে আচৰিত হৈ মোক সুধিলে যে বোৱাৰী, এইবিলাক কি হৈছে? তুমি পাহৰি গলা নেকি যে মানৱ তোমাৰ শহুৰ বুলি?
তুমি এতিয়া তাক কিয় তেনেকৈ হাতত ধৰি আছা? মই ক'লোঁ, মা, ইয়াৰ চৰিত্ৰটো একেবাৰে ঠিক নহয়। মোৰ ওপৰত ই বেয়া দৃষ্টি দিছিল। ইয়াক ঘৰৰ পৰা এতিয়াই বাহিৰ কৰি দিয়ক। মোৰ কথাটো শুনি শাহুমাই ক'লে যে, বোৱাৰী, তোমাক এতিয়া সঁচা কথাষাৰ কোৱাৰ সময় আহি পৰিছেই। গতিকে শুনা, মানৱ মোৰ কোনো দূৰ সম্পৰ্কীয় ভাই নহয়। ই মোৰ অতি মৰমৰ বান্ধৱী এজনীৰ ল'ৰা। আজি 3 বছৰ আগতে তাৰ পত্নী আৰু তাৰ 2 বছৰীয়া কন্যা সন্তানকেইটা এক্সিডেণ্টত ঢুকাইছে। আজি কেইবছৰমান আগতে মোৰ সেই বান্ধৱীজনী মানে ইয়াৰ মাক তাইৰো মৃত্যু হৈছিল। মৃত্যুৰ আগমুহূৰ্তত মোক মানৱক চমজাই দি গৈছে যাতে মই তাৰ দায়িত্ব পালন কৰোঁ। ইয়াৰ স্বভাৱ চৰিত্ৰ মই আগৰে পৰাই জানো, বহুত শান্ত আৰু অমায়িক ল'ৰাই। বোৱাৰী, তোমাৰ সদায় উদাস মুখখন দেখিলে মোৰ কলিজাটো একেবাৰে ফাটি যায়। ইমান কম বয়সতে মুখৰ হাঁহি হেৰুৱাই কেনেকৈ গোটেই জীৱনটো ল'ৰাটোৰ সৈতে অকলে কটাবা? এই চিন্তাটো কৰি মই একেবাৰে পাগলৰ দৰে হৈ পৰিছিলোঁ। তেনেতে এদিন মানৱৰ কথা মোৰ মনলৈ আহিল। সিও এতিয়া নিসংগ হৈ পৰিছিল। এদিন মই তাক লগ ধৰি তোমাৰ বিষয়ে তাক সকলো কথা কওঁ। সিও মোক নিজৰ মাকৰ দৰে মৰম, আদৰ আৰু সন্মান কৰে। গতিকে মই দিয়া প্ৰস্তাৱ সি মানি লয় আৰু মই তাক বুদ্ধি কৰি আমাৰ ঘৰত থাকিবলৈ দিওঁ। মই ভাবিছিলোঁ যে ওচৰৰ পৰা দুয়োকে পাই তোমাৰ মনটো সলনি হৈ যাব। মই ভবাৰ দৰে নিশ্চয় দুয়োৰে জীৱনলৈ আকৌ সুখ ঘূৰি আহিব। কিন্তু বোৱাৰী, আজিও তুমি নিজৰ স্থিতিতে আকুৰগোচ হৈ আছা। অকলশৰীয়াকৈ জীৱন এটা কটোৱাটো বহুত কঠিন বোৱাৰী। তেতিয়া মানৱে ক'লে যে, মই তোমাৰ সুন্দৰতাত মুগ্ধ হৈ তোমাক বিয়া কৰাবলৈ বিচৰা নাই পাহি। এই কণমানি বৰ্ণিলৰ মুখখনত মই মোৰ ছোৱালীজনীৰ ছবি দেখা পাওঁ। তাক পিতৃৰ মৰম দি পিতৃৰ অভাৱ দূৰ কৰিবলৈ বিচাৰোঁ মই। আৰু ইফালে তোমাকো সঁচা হৃদয়েৰে ভাল পাই পেলাইছোঁ মই পাহি। মই ভাবিছিলোঁ যে শাহুমাই মোৰ দুখবিলাক বুজি নাপায়। কিন্তু মই জনা নাছিলোঁ যে শাহুমাই মোৰ কথাবিলাক চিন্তা কৰি ইমান কষ্টত ভুগি আছে। মোৰ বাবে যে মোৰ শাহুমাই মোৰ কাৰণে ইমানবিলাক কৰি আছে, এইবিলাক কথা ভাবি মোৰ এতিয়া চকুলো বৈ আহিবলৈ ধৰিছিল। বৰ্ণিলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সি দেউতাকৰ মৰমৰ পৰা বঞ্চিত নহওক বুলিয়েই মই পুনৰ বিয়াত বহাৰ সিদ্ধান্ত লৈছিলোঁ। মই এতিয়া শাহুমাক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিলোঁ। তেতিয়া মানৱে ক'লে যে, যিমান মন যায় আজিয়েই কান্দি লোৱা পাহি, কাৰণ এয়াই তোমাৰ জীৱনৰ শেষ কান্দোন হ'ব। ইয়াৰ পিছত মই আৰু তোমাক কেতিয়াও কান্দিবলৈ নিদিওঁ। মানৱৰ এই কথাষাৰে মোৰ হৃদয়ত এক সুকীয়া ঠাই অধিকাৰ কৰি লৈছিল। বিয়া হোৱাৰ পিছত মই মানৱৰ ঘৰলৈ গুচি আহিছিলোঁ আৰু মোৰ লগত মই মোৰ শাহুমাকো লৈ আনিছিলোঁ। কাৰণ মোৰ জীৱনৰ এই সুন্দৰ যাত্ৰাৰ কথা চিন্তা কৰা মোৰ শাহুমা মানৱৰো বহুত মৰমৰ আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।